নমস্কাৰ মই সাজাদ হুছেইনে জীৱনানন্দ চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি SBI পাৰ্চনেল লোন সম্পৰ্কে এটি বিশেষ তথ্য আপোনালোকক অৱগত কৰিবলৈ এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। যিসকলে SBI পৰা পাৰ্চনেল লোন ল'ব হৈছে তেওঁলোকৰ কাৰণে এই সময়খিনি হ'ল আটাইতকৈ সুচল সময়, কাৰণ শেহতীয়াকৈ SBI পাৰ্চনেল লোনৰ ক্ষেত্ৰত থকা যি প্ৰচেছিং চাৰ্জ, এই প্ৰচেছিং চাৰ্জটো 0 কৰি দিছে। SBI এটা নীতি আছে যে আগষ্টৰ শেষৰ ফালে প্ৰতি বছৰে পাৰ্চনেল লোনৰ ক্ষেত্ৰত প্ৰচেছিং চাৰ্জটো 0 কৰি দিয়ে। গতিকে যদি কোনোবাই লোন ল'ব হৈছে এতিয়া ল'লে বহুতখিনি পইচা ৰেহাই পাব, যিহেতু পাৰ্চনেল লোন ল'লে প্ৰচেছিং চাৰ্জৰ নামত বহুতখিনি টকা কাটি যোৱা হয়। আৰু এটা কথা, যদি লোন নোলোৱাকৈ চলিব পৰা যায় তেতিয়াহ'লে সেইটো হ'ল আটাইতকৈ উত্তম কথা, কাৰণ লোন ল'লে যথেষ্ট ইণ্টাৰেষ্ট ভৰিবলগীয়া হয় আৰু EMI এটা ডাঙৰ বোজা মূৰৰ ওপৰত পৰে। কিন্তু যদি বিশেষ দৰকাৰ আছে বা এনে কিছুমান কাম আছে যাৰ বাবে লোন নল'লেই নহয়, তো সেই তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগে, বেলেগ যিকোনো বিভিন্ন প্ৰাইভেট কোম্পানীৰ বেংক হওক বা প্ৰাইভেট ফাইনেন্সিয়েল কোম্পানী হওক, আজিকালি অনলাইনত যিবোৰ এপ আছে সেইবোৰৰ পৰা লোন লোৱাতকৈ আচলতে SBIৰ পৰা ল'ব লাগে। আৰু যিসকল কৰ্মচাৰী, যিসকল চেলাৰিড পাৰ্চন, তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা আছে SBIত। এক্সেছ ক্ৰেডিট লোনৰ সুবিধা আছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হওক, কেন্দ্ৰীয় কৰ্মচাৰী হওক বা আন কোম্পানীসমূহৰ নিয়মীয়াভাৱে দৰমহা পোৱা যিসকল কৰ্মচাৰী, সেইসকলৰ বাবে যথেষ্ট সুবিধা আছে। তো যদি নিতান্তই আৱশ্যক হয়, লোন নল'লেই নহয়, তেনেহ'লে আটাইতকৈ সুচল ঠাই হয় SBI। আৰু বিশেষভাৱে চৰকাৰী কৰ্মচাৰীসকলৰ এই ক্ষেত্ৰত সুবিধা আছে। আৰু বৰ বিশেষ কাগজ পত্ৰৰ প্ৰয়োজন নাই, চেলাৰী শ্লিপ লাগিব খালি 6 মাহৰ, আৰু সেইটো অনলাইনতে আজিকালি উপলব্ধ ফিনাছামৰ পৰা। সেইটো উলিয়াই একেদিনাই প্ৰচেছিং কৰি একেদিনৰ ভিতৰতে আপুনি পইচা পাব পাৰে। এতিয়া যদি প্ৰশ্ন হয় যে কিমান লোন এজন কৰ্মচাৰী পাব পাৰিব, তাৰো একেবাৰে সঠিক এটা সমাধান আপুনি নিজে উলিয়াই ল'ব পাৰিব। ধৰি লওক যদি আপোনাৰ কাটি কুটি নেট চেলাৰী 30,000 টকা হয়, সেই নেট চেলাৰীটো আপোনাৰ লাষ্ট 6 মাহৰ যি নেট চেলাৰী, সেই 6 মাহৰ নেট চেলাৰীটো পূৰণ কৰিব আৰু গড় উলিয়াব। যদি গোটেই 6 মাহে আপোনাৰ নেট চেলাৰী 30,000 আছে, তেনেহ'লে আপোনাৰ গড়টো 30,000 হ'ব। আৰু সেই গড় 30,000 লগত 24 পূৰণ কৰি দিব, অৰ্থাৎ নেট চেলাৰীটো 24 মাহলৈকে দিয়ে, তো 7,20,000 টকা পাব। সিমান তেনেকুৱা সেইটো হ'ল আপোনাৰ হায়েষ্ট পৰিমাণ। তাৰ তলত আপুনি ল'ম বুলি ক'লেও ইচ্ছা কৰি ল'ব পাৰে। তো তেনেধৰণে। আৰু এটা কথা, যিসকলৰ চেলাৰী 50,000ৰ ওপৰত, তেওঁলোকৰ এই গড়টো উলিয়াই পেলাই আকৌ 110%কৈ মাৰে, মানে 24 মাহতকৈ অলপ বেছিকৈ পইচা পায় তেওঁলোকে। বাকী সকলো ক্ষেত্ৰত 24 মাহ মাৰে। তো আৰু এটা কথা, আগতে কি আছিলে, SBI পাৰ্চনেল লোনৰ ক্ষেত্ৰত ঘূৰাই দিয়াৰ যি সময়সীমা, সেই সময়সীমা 6 বছৰীয়া আছিলে। বৰ্তমান সময়ত সেই সময়সীমাটা 7 বছৰীয়া কৰা হৈছে, আৰু 7 বছৰ কৰিলে অলপ EMIটো কমি আহে। তো এই দুটা গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি আৰু কিবা এই বিষয়ে জানিবলগীয়া আছে মোক মেছেজ কৰিব, মই যিমান পাৰোঁ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ আত্মীয় স্বজন বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব, আৰু পাৰিলে লাইক এটা কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক, পৰৱৰ্তী সময়ত ভিডিঅ'বোৰ পাব। ধন্যবাদ।